ICC চ্যাম্পিয়ন ট্ৰফি 2025 কাৰ হাতলৈ যাব বা কোনটো দল এবাৰ চ্যাম্পিয়ন হিচাপে পৰিগণিত হ'ব তাৰ পৰত মই আজি এজন গণিত জ্যোতিষী হিচাপে প্ৰেডিকচন দিবলৈ আহিছো বা প্ৰেডিকচন এটা কৰিবলৈ আহিছো আৰু মই আগতে বহুকেটা প্ৰেডিকচন কৰিছো যেকেটা প্ৰেডিকচন আসলতে সঁচাৰূপে পৰিগণিত হৈছে মই আগতে 2024 চনৰ T20 বিশ্বকাপৰ ফাইনেল নোহোৱাৰ আগতে আমাৰ ইণ্ডিয়া টিমে জিকিব বুলি কৈ দিছিল আৰু ঠিক তেনেদৰে 2024 ৰ T20 বিশ্বকাপ আমাৰ ইণ্ডিয়া টিমে চ্যাম্পিয়ন হৈছিল আৰু ইয়াৰ লগতে এবাৰ চ্যাম্পিয়ন ট্ৰফি 2025 অনুষ্ঠিত নোহোৱাৰ আগতে আমাৰ ইণ্ডিয়া নহলে ইংলেণ্ডৰ টিমে এবাৰৰ আসলতে চ্যাম্পিয়ন ট্ৰফি জিকিব বুলি মই প্ৰেডিকচন কৰিছিলো আৰু ঠিক সেইদৰে ইংলেণ্ডৰ টিমটা নাপালে সেই কাৰণে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ লাক ভাল বা ভাগ্যই লগ দিলে বুলি ক'ব লাগিব আৰু বৰ্তমান সময়ত চ্যাম্পিয়ন ট্ৰফি 2025 ৰ ফাইনেলত আমাৰ ইণ্ডিয়া টিম প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে আৰু মই যদি ডাইৰেক্টলি ক'বলৈ যাওঁ এবাৰৰ চ্যাম্পিয়ন ট্ৰফি কোনটো দল উইনাৰ হ'ব বা কোনটো দল চ্যাম্পিয়ন হ'ব তেনেহলে ইয়াত কোনো ধৰণৰ কোৱেশ্চন হ'বই নালাগে বা বহুত বেছি আসলতে ৰোহিত শৰ্মা এজে অধিনায়ক হিচাপে যেহেতু তেখেত আমাৰ ইণ্ডিয়া টিমত আছে গতিকে তেখেতক বহুত বেছি বৰ্তমান সময়ত ভাগ্যই লগ দিছে ৰান অহা নাই ৰোহিতৰ একো নাই তেখেতৰ লগত ভাগ্য আছে আৰু মই যদি ক'বলৈ যাওঁ যে আমাৰ ইণ্ডিয়া টিমৰ এইবাৰৰ চ্যাম্পিয়ন ট্ৰফিৰ জিকাৰ সম্ভাৱনা কিমান তেনেহলে হেতু হৈছে 100ৰ ভিতৰত 95% আৰু ভাৰতীয় ক্ৰিকেট দলে এইবাৰৰ চ্যাম্পিয়ন ট্ৰফি 2025 জিকিবলৈ গৈ আছে ইয়াত বেলেগকৈ কোনো ধৰণৰ আসলতে কোৱেশ্চন হ'বই নালাগে আৰু সকলো ফালৰ পৰা তেওঁলোকে পাৰফৰমেন্সও ভাল দিছে সকলো প্লেয়াৰে আৰু সকলো গ্ৰহ নক্ষত্ৰ আসলতে আমাৰ ইণ্ডিয়া টিম জিকাৰে বৰ্তমান সময়ত ইংগিত প্ৰদান কৰিছে আৰু ৰোহিত শৰ্মা হওক বিৰাট কোহলি হওক সুমন গিল হওক আয়াৰ হওক সকলোৰে আসলতে বৰ্তমান সময়ত চাৰ্ট মই চাইছিলো আৰু সকলোৰে পাৱাৰফুল চাৰ্ট বুলি ক'ব লাগিব আৰু 2025 বৰ্ষৰ চ্যাম্পিয়ন ট্ৰফি বেলেগ কোনো দলে জিকিব নোৱাৰে একমাত্ৰ আমাৰ ইণ্ডিয়া টিমে জিকিবলৈ গৈ আছে এটো মোৰ ডাঙৰ প্ৰেডিকচন বুলি ক'ব লাগিব তাৰ লগতে কিবা এটা আমি পালে কিবা এটা হেৰুৱাব লাগিব এটো এটা কথা আছে ঠিক সেইদৰে আসলতে যেতিয়া আমাৰ ইণ্ডিয়া টিমে 2025 বৰ্ষৰ চ্যাম্পিয়ন ট্ৰফি জয়লাভ কৰিব তাৰ পাছতে আসলতে হয়তো আপোনালোকে এদিনীয়া ক্ৰিকেটত ৰোহিত আৰু বিৰাটক দেখা নাপাব পাৰে আৰু মোৰ যদি ভুল হোৱা নাই তেনেহলে এই চ্যাম্পিয়ন ট্ৰফি 2025 আসলতে ৰোহিত বিৰাটৰ বাবে এদিনীয়া ক্ৰিকেট আসলতে অন্তিমখন মেচ হ'ব পাৰে ফাইনেল মেচখনেই তাৰ পাছত হয়তো ওৱান ডে ক্ৰিকেটত ৰোহিত বিৰাটক দেখা নাপাব পাৰে অৱসৰ নললো কিন্তু এই দুজন খেলুৱৈক আপোনালোকে আকৌ পুনৰ এবাৰ ভাৰতীয় ক্ৰিকেট দলৰ আসলতে এদিনীয়া ক্ৰিকেট খেলা দেখা নাপাব পাৰে হয়তো টেষ্ট ক্ৰিকেটত ৰোহিত বিৰাটক দেখা পাব এটো এটা মোৰ ডাঙৰ প্ৰেডিকচন